নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে আৰু আজি মই লৈ আহিছো আপোনালোকৰ বাবে অসমীয়াৰ 10টা PYQ ঠিক আছে আৰু এই যোনটো সেশন হ'ব এইটো মই লাষ্ট ক্লাস যোনটো আপোনালোকক পঢ়াইছিলো ভাষা শিক্ষণৰ নীতি তাৰ আধাৰত এই PYQ সেশনটো ৰখা হৈছে ঠিক আছে আমাৰ এপত গ্ৰামাৰৰ অসমীয়া ব্যাকৰণৰ ক্লাছসমূহ হৈ আছে আমাৰ পেইড কোৰ্সত সেই কোৰ্সসমূহ বা সেই ক্লাছেছসমূহ আপোনালোকে পাই যাব যত আৰু ডিটেইলত আমি ডিসকাশন কৰিছো বা আলোচনা কৰিছো আৰু সবিশেষ জানিবলৈ আপোনালোকে তলত দিয়া নম্বৰত যোগাযোগ কিন্তু কৰিব পাৰে কাৰণ হাতত বহু সময় কম ওকে সো বলক আমি দেৰি নকৰাকে আমাৰ আজিৰ ক্লাস আৰম্ভ কৰো প্ৰথম প্ৰশ্ন কি আছে যে সিম্পল টু কমপ্লেক্স ঠিক আছে আৰু কিছুমান বস্তু কিন্তু অসমীয়া যদিও আপোনাৰ ল্যাঙ্গুৱেজ পেপাৰটো অসমীয়া হয় কিছুমান সেন্টেন্স আপোনালোকে ইংৰাজীত মনত ৰাখিব লাগিব ঠিক আছে এটা ইংৰাজীত মনত ৰাখিলে কি হ'ব অসমীয়াটো ইংৰাজীৰ এই শব্দটো দিয়া থাকে কেতিয়াবা ইংৰাজীটো আপোনালোকৰ সুবিধা হৈ যাব ল্যাঙ্গুৱেজ পেপাৰত অসমীয়াটো হেতু সুবিধা হৈ যাব ৰাইট ওকে তো কি দিছে সিম্পল টু কমপ্লেক্স কোন নীতি কোনটো প্ৰিন্সিপল কোনটো শিক্ষা নীতি শিক্ষণ অধিগম নীতি ভাষা শিক্ষণৰ নীতি শিক্ষা নীতি গঠনবাদী নীতি কি হয় এয়া হৈছে ভাষা শিক্ষণৰ নীতি মই একেবাৰে সিম্পল প্ৰশ্নসমূহ ইয়াতে লৈ আহিছো আপোনালোকৰ বাবে ঠিক আছে ইয়াতকৈ টাফ প্ৰশ্ন আহে যেটো আমি আলোচনা কৰিম আমাৰ আগন্তুক ক্লাছসমূহত স্পেশালি আমাৰ এপত হে আমি আলোচনা কৰিম ঠিক আছে যেহেতু তাত আমি আৰু ডিটেইলত তাত আমি পঢ়াও ৰাইট সো তাত আমি কি কৰিম আৰু কিছুমান কমপ্লেক্স কোৱেশ্চন লৈ আহিম নেক্সট মাদাৰ টাং হেল্পস লাৰ্নিং এইটো কোনটো নীতি মাতৃভাষাৰ জৰিয়তে শিক্ষা এইটো কোনটো নীতি এইটো হৈছে কোনটো নীতি প্ৰেৰণা মোটিভেশন জ্ঞানৰ পৰা অজ্ঞানতালৈ known to unknown মাতৃভাষাৰ ব্যৱহাৰ ইউজ অফ মাদাৰ টাং কৰ্ম কৰি শিক্ষা বা লাৰ্নিং বাই ডুইং কৰ্ম কৰি শিক্ষা বা কৰ্মৰ জৰিয়তে শিক্ষা এইটো কোনে দিছিলে লাৰ্নিং বাই ডুইং কৈ থৌ ইয়াতে আপোনালোকৰ CDP আহিব পাৰে লাৰ্নিং বাই ডুইং টো দিছিলে কোনে লাৰ্নিং বাই ডুইং দিছিলে থৰ্নডাইক আৰু কোনে দিছিলে জন ডিউই ঠিক আছে থৰ্নডাইকেও লাৰ্নিং বাই ডুইং এটাত বিলিভ কৰিছিলে আৰু জন ডিউয়ে বিলিভ কৰিছিলে ঠিক আছে এতিয়া নেক্সট ইমিটেশন কোন ভাষা শিক্ষণৰ অংশ ইমিটেশন কোন ভাষা শিক্ষণৰ অংশ শুনা কথা পঢ়া লিখা LSRW যোনটো আছে ওকে ব্যক্তিগত বিকাশ গঠনবাদ গভীৰ চিন্তা ইমিটেশন গতিকে ইমিটেশনটো হৈছে কোনটো অপশন হ'ব এ শুনা কথা পঢ়া আৰু লিখা আৰু ইয়াৰে ফুল ফৰ্ম আপোনালোকৰ আহিব পাৰে ঠিক আছে যে লিসেনিং ওকে saying reading and writing ইয়াৰ জৰিয়তে আমি কি কৰো এই কেইটা হৈছে মূল আপোনালোকে ক'ব পাৰে মূল শিপা ক'ব পাৰে ভাষা শিক্ষাৰ আৰম্ভণি কৰাৰ ওপৰত আৰু প্ৰথমতে কি আহে প্ৰথমতে সদায় কি আহে শুনা listening ঠিক আছে কাৰণ আমি যদি একো বস্তু শুনি নাপাও সেই বস্তুটো আমি বুজি নাপাম আমি তেতিয়া ক'ব নোৱাৰি আমি পঢ়িবও নোৱাৰিম আৰু লিখিবও নোৱাৰিম ওকে গতিকে এই সিৰিজটো মনত ৰাখিব লাৰ্নিং বাই ডুইং কোন পদ্ধতিত অধিক দেখা যায় অনুবাদ পদ্ধতি ওকে ডাইৰেক্ট মেথড বা ডাইৰেক্ট মেথড নীৰৱ পঠন লেকচাৰ মেথড লাৰ্নিং বাই ডুইং কোনটো পদ্ধতিত অধিক দেখা যায় গতিকে লাৰ্নিং বাই ডুইং টো ক'ত দেখা যায় অধিকভাৱে এটো দেখা যায় আমাৰ ডাইৰেক্ট মেথডত যে কিছুমান বস্তু আছে যে আমি ডাইৰেক্টলি হাতে কামে কৰিব লাগে যেনেকে আমি কি কৰো কেতিয়াবা বাচ্চাবোৰক আজিকালি স্কুলত হবি দেখা যায় এইবোৰ বস্তু কৰা যে মাটিৰে শেপ বনাব দিয়ে হয়নে বৃত্তাকাৰ বনাব দিয়ে ত্ৰিভুজ বনাব দিয়ে তেনে ধৰণৰ বিভিন্ন ধৰণৰ আজিকালি প্লাষ্টিকৰো কিছুমান বস্তু পাই পাজল টাইপৰ তেওঁলোকক সেই বস্তুবোৰ সলভ কৰিব দিয়ে গতিকে তাৰ পৰা তেওঁলোকে নাম্বাৰৰ কিছুমান নলেজ লয় লেটাৰৰ নলেজো লয় শেপ সাইজ কেনেকুৱা কি হ'ব সেই বস্তুবোৰৰ তেওঁলোকৰ কি হয় বস্তুটোৰ নলেজ পাই যায়
ৰিচ ইনপুট এক্সপোজাৰ কোনটো পদ্ধতিৰ বৈশিষ্ট্য? গ্ৰিলিং, গঠনবাদ, যোগাযোগমুখী ভাষা শিক্ষা, অনুবাদ। ইয়াৰে উত্তৰটো হ'ব চি, যোগাযোগমুখী ভাষা শিক্ষণ। এতিয়া ড্ৰিলিং বুলি এটা শব্দ আছে, ড্ৰিলিং। এতিয়া ড্ৰিল কৰা বুলি আপোনালোকে এইটো নাভাবিব মেচিনেৰে যে ৱালত ড্ৰিল কৰে, ঠিক আছে, এইটো ড্ৰিলিং নহয়। ড্ৰিলিং এটা এনেকুৱা পদ্ধতি য'ত কি কৰা হয়, অনুশীলনৰ যোগেদি আমাক শিকোৱা হয়, ল'ৰা ছোৱালীবোৰক শিকোৱা হয় বাৰ বাৰ ৰিপিটেশ্যনৰ জৰিয়তে। এতিয়া কিছুমান শব্দ মই কৈছিলো CDP-ত অকমান নেগেটিভ হয়, যেনেকে মেমৰাইজেশ্যন, মুখস্থ বিদ্যা বা ড্ৰিলিং। তেনেধৰণে আমি এটা কনচেপ্ট ল'ৰা ছোৱালীক শিকাব নালাগে। কিন্তু কিছুমান এনেকুৱা টপিক আছে, সেই টপিকবোৰ আমি ড্ৰিলিঙৰ জৰিয়তে শিকোৱাটো জৰুৰী হৈ পৰে। যেনেকে নেওতা, ঠিক আছে, আমি নেওতা কেনেকে আগতে পঢ়িছিলো, আমি মুখস্থই কৰিছিলো। এতিয়াও যদি আমি অংক কৰিব লওঁ, আমাৰ মুখৰ আগত আহি যায়, কাৰণ আমি ইমান প্ৰেক্টিচ কৰিছো, ইমান ড্ৰিল আমাক কৰোৱা হৈছে, ইমান নেওতা আমাক মতোৱা হৈছে যে আমাৰ কিয় অংক কৰোতে মুখত পটককে আহি যায় বস্তুবোৰ, হয়নে? আৰু সেই প্ৰেক্টিচটো নোহোৱা হোৱাৰ লগে লগে আমাৰ মেমৰিত সেই বস্তুবোৰ ছেভ নাথাকে ইমান ইজিলি। গতিকে যিমান আমি অনুশীলন কৰিম সিমান বস্তুবোৰ আমাৰ মেমৰিত ছেভ হৈ পিনে থাকিব। তো সেয়া হৈছে ড্ৰিলিং, যে পুনৰাবৃত্তিৰ জৰিয়তে এটা বস্তু মূৰত পুৰা ছেভ কৰি লোৱা। 6 নম্বৰ, proceed from familiar to unfamiliar, এইটো কোনটো নীতি? জ্ঞানৰ পৰা অজ্ঞানতালৈ, সম্পূৰ্ণৰ পৰা অংশলৈ, বিশেষৰ পৰা সাধাৰণলৈ, সহজৰ পৰা কঠিনলৈ, ইজি টু ডিফিকাল্ট। এতিয়া কিছুমান বস্তু অসমীয়াত যেতিয়া আপোনালোকে অপশ্যনটো দেখিছে, ঠিক আছে, অকমান অন্যৰকম লাগিছে দেখোতে, কিন্তু আপোনালোকৰ ইংৰাজীটো যিহেতু দিয়া থাকিব কিছুমান অপশ্যন, এই ধৰণৰ নন টু আননন বা হোল টু পাৰ্ট, এইবোৰ মেক্সিমছ অফ টিচিং হয়, এইবোৰো আমি পঢ়িম CDP-ত। গতিকে প্ৰচিড ফ্ৰম ফেমিলিয়াৰ টু আনফেমিলিয়াৰ, মানে কিবা এটা বস্তু জনাৰ পৰা নজনা বস্তুলৈ গতি কৰাটো কি বুলি কোৱা হয়? জ্ঞানৰ পৰা অজ্ঞানতালৈ। য'ত কি কোৱা হয়, য'ত ছাত্ৰ ছাত্ৰীৰ প্ৰায়ৰ নলেজত ফ'কাছ কৰা হয়। ক'ত ফ'কাছ কৰা হয়? প্ৰায়ৰ নলেজ। অকে, আৰু স্পেচিয়েলি অসমীয়া লেংগুৱেজৰ যোনখিনি বা ইংৰাজী ভাষাৰ যিমান CDP-ৰ চেক্টৰ আছে, যিহেতু 15 মাৰ্কছৰ আপোনালোকৰ 15টা কুৱেশ্যন আপোনালোকৰ কি আহিব? CDP-ৰ পৰা আহিব। তাত আপোনালোকে কিছুমান চিমিলাৰ বস্তু দেখা পাব যোনটো আপোনালোকে CDP-ত পঢ়িব। গতিকে কনফিউজ নহব। ব্যাকৰণৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ বহুত কম নহয়, আচলতে নাহে, এটাও ইংৰাজী শব্দ নাহে, তেতিয়া অসমীয়াত মনত ৰাখিব লাগিব। কিন্তু যিহেতু আমি এতিয়া লেংগুৱেজ পেপাৰৰ CDP পাৰ্টটো পঢ়ি আছো, তাত কিছুমান ইংৰাজী শব্দ আপোনালোকে দেখা পাব। অকে, ভাষা শিক্ষণৰ প্ৰথম পৰ্যায় কি? মই অকমান আগতে এইটো কৈছিলো, পঢ়া, লিখা, কথা কোৱা, শুনা। ভাষা শিক্ষণৰ প্ৰথম পৰ্যায় কি? ভাষা শিক্ষণৰ যোনটো প্ৰথম পৰ্যায় সেইটো কি? সেইটো হৈছে লিচেনিং, ইটছ শুনা, ৰাইট? মই কিমান নম্বৰ এইটো কৈছিলো আপোনালোকক? 3 নম্বৰত। নেক্সট, লেংগুৱেজ ইজ লাৰ্ণ ছ'চিয়েলি, এইটো কোন ধাৰণা? আচৰণবাদ, বিহেভিয়ৰিজিম, গঠনবাদ, ষ্ট্ৰাকচাৰেলিজিম, যোগাযোগমূলক ধাৰণা, কমিউনিকেটিভ লেংগুৱেজ টিচিং, প্ৰাকৃতিক ধাৰণা, নেচাৰেলিজিম। লেংগুৱেজ ইজ লাৰ্ণ ছ'চিয়েলি, মানে ভাষা আমি কি কৰো? ছ'চিয়েলি শিকো। যিমান আমি ছ'চিয়েলাইজ হওঁ, যিমান আমি সামাজিকৰণ কৰো মানুহৰ লগত, যিমান আমি সমাজত ওলাই যাওঁ, আমি সিমানে কি কৰো? আমি তেনেকে ভাষা শিকো। এয়া হৈছে কি? যোগাযোগমূলক ধাৰণা, যে যিমান আমি যোগাযোগ স্থাপন কৰিম সিমানে আমাৰ কমিউনিকেশ্যন স্কিলটো কি হ'ব? বাঢ়ি যাব। 9 নম্বৰ, শব্দ বাক্য অনুচ্ছেদ কোন নীতি? ঠিক আছে, সম্পূৰ্ণৰ পৰা অংশলৈ, অংশৰ পৰা সম্পূৰ্ণলৈ, সহজৰ পৰা জটিলতালৈ, প্ৰেৰণা মানে মটিভেশ্যন। শব্দ বাক্য তাৰপিছত অংশ বা অনুচ্ছেদ। শব্দ বাক্য অনুচ্ছেদ কি হ'ব? এয়া হ'ব হোল টু পাৰ্ট। ঠিক আছে, সম্পূৰ্ণৰ পৰা আমি কি কৰি আছো? আমি পাৰ্টলৈ গৈ আছো। নেক্সট, প্ৰেক্টিচ মেক্স পাৰফেক্ট, কোনটো নীতি? অভ্যাস গঠন, সহযোগ, অনুসন্ধানমূলক শিক্ষা, অৰ্থপূৰ্ণ শিক্ষা। অবভিয়াছলি এইটো কি হ'ব? প্ৰেক্টিচ যিহেতু আছে, হেবিট ফৰ্মেশ্যন, অভ্যাস গঠন, এয়া হ'ব।
গতিকে কিছুমান প্ৰশ্ন আপোনালোকে বহুত সহজ পাব, কুৱেশ্যন আৰু অপশ্যন দেখিলে আপোনালোকে এনচাৰ দিব পৰা হৈ যাব। কিছুমান অকমান কনফিউজিং হয়, কিছুমানটো এনেকুৱা থাকিব যে গোটেইকেইটা অপশ্যনে শুদ্ধ থাকিব, ক'ব গ'লে বহুত কম ভুল থাকিব, আপোনালোকে বেষ্ট অফ দ্য বেষ্ট তাৰে পৰা উলিয়াব লাগিব। গতিকে যেতিয়া কনচেপ্টবোৰ আপোনালোকে পঢ়িব ন, আপুনি এটা ইমেজিনেশ্যনেৰী এটা ৱৰ্ল্ড বনাই ল'ব নিজৰ, যে তাৰে ভিতৰত আপুনি এজন টিচাৰ বুলি নিজকে ধৰি ল'ব, আৰু তাৰ পিছতহে এইবোৰ বস্তু পঢ়িব যে হয় মই মোৰ ষ্টুডেণ্টছবোৰক, ল'ৰা ছোৱালীবোৰক মই কেনেধৰণে পঢ়াম, ৰিলেট কৰি যেতিয়া পঢ়াব তেতিয়া আপোনাৰ যোনটো কিছুমান কুৱেশ্যন আহে কমন চেন্সৰ ওপৰত একেবাৰে শুদ্ধ হ'ব। অ'কে, গতিকে আজিৰ ক্লাছটো আছিলে ইমানেই। আমি নেক্সট লৈ আহিম আমাৰ গ্ৰামাৰৰ পৰ্চন। ঠিক আছে, সৰু সৰু টপিকবোৰ আমি ইউটিউবত আমি আলোচনা কৰিম, যিবোৰ ডাঙৰ টপিক আমাৰ সেইবোৰ পেইড কোৰ্চত অলৰেডি আমাৰ আছে, তাত আমি পঢ়ুৱাম। ঠিক আছে, গতিকে লগ পাই আছো আপোনালোকক আমাৰ নেক্সট ক্লাছত। ধন্যবাদ।